আমার মাটি আমাক লাগিব সুৰক্ষা প্ৰদান কৰক চৰাঞ্চলৰ কৃষিভূমি ৰক্ষা কৰক চৰাঞ্চলৰ কৃষিভূমি ৰক্ষা কৰক চৰাঞ্চলৰ কৃষিভূমি ৰক্ষা কৰক সুৰক্ষা প্ৰদান কৰক। আমাৰ কামৰূপ জিলাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিমবংগৰ মৌজাৰ দকনীয়া গেজিং নিজাম টাঙনমাৰী পণ্ডিতৰ পাম খিলৰদিয়া আদি চৰাঞ্চলবিলাকত বহু বছৰ ধৰি আমাৰ খিলঞ্জীয়া কৃষকে তাত কৃষিভূমিৰ জৰিয়তে গৰু ম'হ পোহপাল দি নিজৰ পৰিয়াল পোহপাল দি আছিলে। কিন্তু আজিৰ পৰা ৩-৪ মাহমানৰ ভিতৰত এই অঞ্চলবিলাকত চৰাঞ্চলবিলাকত অখিলঞ্জীয়া সন্দেহযুক্ত লোকৰ প্ৰব্ৰজনৰ কাৰণে আমাৰ খিলঞ্জীয়া লোকসকল শংকিত হৈ পৰিছে। তাত থকা খিলঞ্জীয়া কৃষকসকলে কৃষিভূমি এৰি পলাবলগীয়া পৰিস্থিতি হৈছে। গতিকে আমি ছাত্ৰ সন্থাই ইয়াৰ আগতেও এই বিষয়টোৰ ওপৰত দাবী উত্থাপন কৰিছিলো, অতি অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ গুৰুত্বহীনতাৰ কাৰণে আজি আমাৰ কৃষকসকল শংকাত ভুগিছে। আমি ছাত্ৰ সন্থা আৰু কৃষকসকল আজি কাৰ্যালয়ত উপস্থিত হৈ পুনৰবাৰ স্মাৰকপত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰিছো, অনতিপলমে যদি আমাৰ এই চৰাঞ্চলীয় খিলঞ্জীয়া কৃষকবিলাকক সুৰক্ষা প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এই কৃষকসকলক লগত লৈ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিছুদিন আগত আমাৰ খিলঞ্জীয়া কৃষকক চোকা ওচৰে আক্ৰমণ কৰিছে, অতি গৰিহণাৰ যোগ্য। গতিকে এনেকুৱা ঘটনা প্ৰায় হৈ আছে, তাত গৰু চুৰ হৈছে, মহ চুৰ হৈছে, কিন্তু প্ৰশাসনৰ কোনো ধৰণে এতিয়ালৈ কাণ সাৰ দিয়া নাই। গতিকে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছো, অনতিপলমে আমাৰ খিলঞ্জীয়া কৃষকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। আপোনালোকে উল্লেখ কৰা ঠাই তিনিটাই নহয়, হাজোৰ বিভিন্ন জেগাত এনেকুৱা অবৈধ লোকে চৰকাৰী ভূমি বেদখল কৰি আছে। হয়, গোটেই হাজোৰখনতে যি অবৈধ প্ৰব্ৰজনকাৰীৰ আগ্ৰাসন, এই আগ্ৰাসনে কিন্তু আমাৰ হাজোৰ খিলঞ্জীয়া কৃষকসকলক শংকিত কৰি তুলিছে। আমি ছাত্ৰ সন্থাই ইয়াৰ আগতেও দাবী উত্থাপন কৰিছো, অনতিপলমে যদি হাজোৰ অঞ্চলবিলাকৰ আমাৰ খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু হাজোৰ ৰাইজক লৈ আমি চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আজি আমি এই খিলৰদিয়া দকনীয়া আমি সেই চাপৰিত আজি ২৫ বছৰমান ধৰি আমি তাত গোপালন আৰু লগতে অন্যান্য খেতি বাতি কৰি আছিলোঁ। তাৰপিছত আজি কিছুদিন ৪-৫ মাহ আগতে সিহঁতে ৰাতিৰ ভিতৰতে আৰু দিনৰ ভাগতো আহি জেচিপি আকৌ ট্ৰেক্টৰ লগাই মাটিখিনি আমাৰ উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ৰাতিৰ ভিতৰতে গৰু ম'হবিলাক আমাৰ চুৰ কৰি নিয়াৰ এই অখিলঞ্জীয়া লোকে ৰাতিৰ ভিতৰতে তাৰমানে সিহঁতে উঠাই লৈ যোৱাৰ কাৰণে অগ্ৰসৰ হৈছে। আৰু সেয়েহে আমি আজি উপায়বিহীন হৈ আমি প্ৰশাসনৰ ওচৰত আমি আজি হাজিৰ হৈছোঁ প্ৰত্যেক কৃষকে। সেয়েহে এই প্ৰশাসনে আমাৰ এটা সুবিচাৰ আৰু সুৰক্ষাৰ কাৰণে এটা সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি প্ৰশাসনক আমি সুস্থিৰ এটা মগজুৰে চিন্তা কৰি যাতে বাধা দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি নিজৰ ঠাইতে আমি নিজে ভগনীয়া হ'ব লগা অৱস্থা হৈছে। সেই মৰ্মে আপোনালোকে ইয়াৰ এটা উচিত সিদ্ধান্ত লৈ আমাক সুৰক্ষা প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901